ৰাইজৰ দলৰ সহস্ৰাধিক সমৰ্থকৰ লগত মত বিনিময় প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি মৈৰাবাৰীত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে উপস্থিত হয়। যোৱা বিধানসভাৰ ঢিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ লগতে কেইবা শতাধিক সমৰ্থকৰ উপস্থিতিত মৈৰাবাৰীৰ যুৱ নেতাগৰাকীৰ লগত মত বিনিময় কৰে প্ৰদ্যুৎ বৰদলৈ। বিজেপি আৰু AIDFক এইবাৰ লোকসভা নিৰ্বাচনৰ সময়ত নগাঁৱৰ পৰা উৎখাত কৰিবলৈ মেহবুব মুক্তাৰৰ সমৰ্থন যথেষ্ট প্ৰয়োজন বুলি উল্লেখ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। ইপিনে ৰাইজৰ দলৰ নেতাগৰাকীয়েও এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন দিয়াৰ আশ্বাস প্ৰদান কৰে। নামিব লাগিব মই সকলো আমাৰ সমগোত্ৰীয় আমাৰ এতে চিন্তা চৰ্চা কৰা আমাৰ সকলো ৰাইজৰ দল আছে অন্য দলো আছে বিৰোধী দল সকলোকে আহ্বান জনাইছোঁ যাতে আমাক সমৰ্থন কৰে। অকল সমৰ্থন কৰাই নহয় এইটো নিৰ্বাচনত যাতে সকলোৱে মিলি পেলাই শক্তিশালীভাৱে আমি বিজেপি দলৰ যিটো ৰাজনৈতিক কৌশল সেই ৰাজনৈতিক কৌশলটো যাতে আমি বানচাল কৰিব পাৰোঁ আৰু এই অসমত আমি সকলোৰে প্ৰতি ন্যায় অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমাৰ যিটো যুদ্ধ এই যুদ্ধ জোৰদাৰ কৰি আমি যাতে বিজেপি দলৰ আমি তেওঁলোকক যাতে প্ৰতিহত কৰিব পাৰোঁ UDF দলক যাতে প্ৰতিহত কৰিব পাৰোঁ তাৰ বাবে মোৰ হাত শক্তিশালী কৰিবৰ বাবে আপোনালোকক মই আবেদন জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আপুনি ভালেমান দেৰি ইয়াত ৰৈ আছে। মই আপোনালোকৰ মাজলৈ আকৌ ঘূৰি আহিম কিন্তু আজি যাবৰ সময়ত মই এইটো কথাই ক'ব খুজিছোঁ মুক্তাৰ চাহাবকো অনুৰোধ জনাইছোঁ অথনি মই যে আপোনালোকে প্লিজ আপোনালোকে মোৰ প্ৰতিনিধি হৈ আপোনালোকে মই আৰু যাতে তেনেকৈ আৰু ক'বলৈ নাই আৰু আপোনালোকে নিজৰ নিজৰ জেগাত আপোনালোকে এই UDFৰ যিটো সংকীৰ্ণ সাম্প্ৰদায়িক যিটো এজেণ্ডা সেই এজেণ্ডা যাতে আপোনালোকে পৰাভূত কৰে আৰু মোৰ হাত শক্তিশালী কৰে আৰু নিৰ্বাচনত যাতে আপোনালোকে সহায় কৰে তাৰ কাৰণে সকলোকে অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। নতুনকৈ কোৱাৰ কথা নাই। গতিকে আমি একে ঐক্যবদ্ধ হৈ আমাৰ মানুহখিনিক সামাজিক ন্যায় প্ৰদান কৰিবৰ কাৰণে অকল সামাজিক ন্যায় নহয় ৰাজনৈতিক সাংস্কৃতিক সামাজিক অৰ্থনৈতিক কাৰণ আজিৰ যিখন চৰকাৰ বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্যৰ এক বিষ বাষ্প ছটিয়াই আমাৰ এই গোটেই আমাৰ দুনিয়াখন তেওঁলোকে শেষ কৰি দিছে। এতিয়া বিজেপি দলে শাসনত অহাৰ পিছত 2016 চনৰ পিছত আমাৰ এই অসমখনত তেওঁলোকে দুখন দুনিয়া তৈয়াৰ কৰি দিলে। এখন মুছলিম সকলৰ বাবে সৰু দুনিয়া আৰু এখন অনা মুছলমানৰ ডাঙৰ দুনিয়া। কাৰণ আমাৰ অসমত জনসংখ্যা মতে মুঠ জনসংখ্যাৰ প্ৰায় 35% মুছলমান। গতিকে 35% মুছলমানক তেওঁলোকে এখন সৰু দুনিয়াত ভৰাই দিলে আৰু তেওঁলোকে অনা মুছলমানৰ এখন ডাঙৰ দুনিয়া কৰি দুইখন দুনিয়াৰ মাজত এই হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্য আৰু এই যে এটা সংঘাত মানে কি যে এইটো ধৰ্মীয় মেৰুকৰণৰ যুদ্ধ। এই ধৰ্মীয় মেৰুকৰণৰ তেওঁলোকে যিটো কাম কৰিছে সেইটো আমি বানচাল কৰিবই লাগিব আৰু সেইকাৰণে আমি UDF আৰু বিজেপি দুয়োটা দলৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট এনি লাইভ।